নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ফাৰ্জন লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HSLCৰ হিষ্ট্ৰী পাৰ্টৰ যিটো প্ৰথম চেপ্টাৰ আছে সেইটো। চেপ্টাৰটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিব বিচাৰিছোঁ যে মই ইয়াত যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে লগতে প্ৰিভিয়াছ ইয়াৰ আৰু কুৱেশ্যন বেংকৰ সকলোখিনি কুৱেশ্যন লৈ ভিডিঅ'টো লৈ আহিছোঁ। ইয়াত তোমালোকে সকলো MCQ টাইপ কুৱেশ্যন লগতে লং কুৱেশ্যনখিনি পাই যাবা। তোমালোকে চেপ্টাৰটো জানাই বহুত দীঘল। এই চেপ্টাৰটো অকল HSLC ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয়, বাকী ইয়াত যিবোৰ শ্বৰ্ট কুৱেশ্যন আছে চাব পাৰা। সেই গোটেইখিনি শ্বৰ্ট কুৱেশ্যন তোমালোকক ডাঙৰ হৈ যিবোৰ কম্পিটিটিভ এক্সাম দিবা তাত আহি থাকে। গতিকে ভিডিঅ'টো চাই ছেভ কৰি ল'বা, ভৱিষ্যতে কামত আহিব। লগতে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। আহাচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন দি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব গৈ আছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটোৱেই হৈছে যে কাৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? এইটো ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত। চিপাহী বিদ্ৰোহ কিমান খ্ৰীষ্টাব্দত হৈছিল? এইটো হৈছে 1857 খ্ৰীষ্টাব্দত। বংগদেশত জাতীয় জাগৰণ মহীমূৰ কৰিবলৈ লৰ্ড কাৰ্জনে কেনেদৰে বিভাজন কৰিছিল? উত্তৰটো হৈছে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশ দুখন গঠন কৰি বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে আনখন বংগ প্ৰদেশ গঠন কৰিছিল। কিমান চনত কোন চৰকাৰে কি আইন প্ৰণয়ন কৰি বংগৰ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰিছিল? এইটো 1773 খ্ৰীষ্টাব্দত। ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগৰ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। পিছৰ কুৱেশ্যনটো চাওঁ আহা। নৱগঠিত অসম প্ৰদেশখনত মুখ্য আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? এইটো কৰ্ণেল R.S. কৃটিঞ্জক। কৰ্ণেল R.S. কৃটিঞ্জক কিমান বছৰৰ কাৰণে শাসনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল? এইটো 4 বছৰৰ কাৰণে। চনটো তোমালোকে চাব পাৰা 1874 পৰা 1878 লৈকে। বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ কি আছিল? এইটো নতুনকৈ অসম প্ৰদেশ গঠন কৰাই আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। বংগ বিভাজনত ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনক কোনে কোনে সহায় কৰিছিল? এইটো হৈছে মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰে। এইটো পাছৰ কুৱেশ্যনটো হৈছে 1874 খ্ৰীষ্টাব্দলৈকে কোন কোন ৰাজ্যৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল? এইটো কাছাৰ, শদিয়া, মটক, খামতি, চিংফু, নগাপাহাৰ আদি ৰাজ্যবোৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল। ইয়াত তোমালোকে চাব পাৰা বহুতো শ্বৰ্ট কুৱেশ্যন আছে, সেইকাৰণে মই আগতে শ্বৰ্ট কুৱেশ্যনখিনি লৈ আহিছোঁ। ইয়াত হৈছে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত? এইটো আগতে কৈছোঁৱে মই, লৰ্ড নেথানিয়েল কাৰ্জন। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? এইটো চাবা, এইটো 16 অক্টোবৰ তাৰিখে MCQত আহিয়ে থাকে। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? এইটো কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হোৱা সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদন কোনে কৰিছিল? এইটো হৈছে ভূপেন্দ্ৰনাথ দত্তই। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? এইটো 1906 চনৰ 11 মাৰ্চ তাৰিখে। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোগ কোন আছিল? এইটো হৈছে আচাৰ্য প্ৰফুল্ল ৰায়। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? এইটো দাদাভাই নৌৰোজী। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এইটো 1911 চনৰ মাৰ্চ মাহত। আহাচোন পিছৰ কুৱেশ্যনটো চাওঁ। ইয়াত হৈছে মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল? MCQত আহে এইবোৰ কুৱেশ্যন, সেইবোৰ মই লৈ আহিছোঁ। এইটো 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? এইটো দক্ষিণ আফ্ৰিকাত। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। ৰুছ বিপ্লৱ কিমান চনত অনুষ্ঠিত হৈছিল? 1917 চনত ৰাছিয়াত। কিহৰ প্ৰেৰণাই ভাৰতৰ জনসাধাৰণক স্বাধীনতাকামী হ'বলৈ উৎসাহিত কৰিছিল?
এইটো ৰুছ বিপ্লৱৰ প্ৰেৰণাই। গান্ধীজীয়ে প্ৰথমে ভাৰতৰ কোন কোন ঠাইত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল? চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত। গান্ধীজীয়ে কিমান চনত আইন অধ্যয়ন কৰিবলৈ গৈছিল? 1888 চনত লণ্ডনত গৈছিল। গান্ধীজীয়ে নাটালত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি? নাটাল ইণ্ডিয়ান কংগ্ৰেছ। ভাৰতৰ জনসাধাৰণৰ ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ প্ৰকাশ কৰা বাতৰি কাকতখনৰ নাম কি? এইটো হৈছে ইণ্ডিয়ান অপিনিয়ন। গান্ধীজীয়ে কিয় 9 মাহৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল? এইটো ট্ৰান্সভেল প্ৰদেশত প্ৰচলিত এটা প্ৰথা আছিল যিটোৰ মতে ভাৰতীয়সকলে বিয়া কৰাবলৈ পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক আছিল আৰু খ্ৰীষ্ট্ৰ ধৰ্মীয় বিধান মতেহে বিয়া কৰাব পাৰিছিল। এই প্ৰথাৰ প্ৰতিবাদ কৰিবলৈ গৈ গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন কৰিছিল যাৰ বাবে তেওঁ 9 মাহ কাৰাবাস খাটিবলগীয়া হৈছিল। কোনজন ভাৰতীয় ব্যক্তিয়ে 1893 চনত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলক আন্দোলন আৰম্ভ কৰিছিল? মহাত্মা গান্ধী। কি আইন প্ৰণয়ন কৰি মহাত্মা গান্ধী কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল? ইণ্ডিয়ান ৰিলিফ এক্ট। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে কোনখন দেশত ব্যৱহাৰ কৰিছিল? দক্ষিণ আফ্ৰিকা। সত্যাগ্ৰহ শব্দৰ অৰ্থ কি? সত্যৰ প্ৰতি আগ্ৰহ। গান্ধীজীৰ মতে সত্যাগ্ৰহ কি? গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল একমাত্ৰ প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপ আত্মনিয়োগ কৰা। এই চেপ্টাৰটোত বহুতো কুৱেশ্যন আৰু ৰৈ গৈছে। যদি আপোনালোকক সেই কুৱেশ্যনসমূহ লাগে, এইসমূহ প্ৰিভিয়াছ ইয়াৰৰ আৰু লগতে আহিব এক্সামৰ বাবে কমন, সেইসমূহ যদি আপোনালোকক লাগে তেন্তে মোক কমেণ্ট কৰি দিব। মই সেই কুৱেশ্যনসমূহ লৈ দ্বিতীয় এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই আগতো যিটো পলিটিকেল ছায়েন্সৰ পাৰ্ট আছে HSLC সেই তাৰে গোটেইখিনি চেপ্টাৰৰ মই শ্বৰ্ট কুৱেশ্যনৰ লগতে লং কুৱেশ্যনৰ ভিডিঅ'ও দি দিছোঁ। মোৰ চেনেল ভিজিট কৰি চাব পাৰে। যদি ভিডিঅ'টো পচন্দ হৈছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।